এখন গাঁৱত ৰঙাই আৰু বগাই নামৰ দুজন বন্ধু আছিল। সিহঁতে কাম-বন একোৱেই নকৰিছিল, কেৱল ইফালৰ পৰা সিফালে দিনৰে দিনটো ঘূৰি ফুৰিছিল। এদিন দুয়োজন এজোপা গছৰ তলতে ৰৈ আছিল। তেতিয়াই ৰঙায়ে গাঁওবুঢ়া আৰু তেওঁৰ জীয়েকক দেখা পালে। সিহঁতক দেখাৰ লগে লগেই ৰঙায়ে বগাইক ক'লে, বগাই সোঁফালে চাচোন, গাঁওবুঢ়াহে তেওঁৰ জীয়েকৰ সৈতে ক'ৰবাত যায়। ৰঙায়ে কথাষাৰ কোৱাৰ পাছতেই বগাইয়ে মূৰটো ঘূৰাই গাঁওবুঢ়াৰ জীয়েক সংগীতালৈ ঘূৰি ঘূৰি চালে। ৰঙাই সংগীতাক দেখিলে মোৰ মন-প্ৰাণ ভৰি যায়, কিন্তু তাই দেখোন মোক পাত্তাই নিদিয়ে। বগাইৰ কথা শুনি ৰঙায়ে তাক খঙত ক'লে, বগাই, তই দেখাতহে বগা, কিন্তু তই ইমান দেখিবলৈ ধুনীয়া নহয়। আৰু সংগীতায়ে গাঁৱৰ কোনো ল'ৰাকেই পাত্তা নিদিয়ে, আৰু তইনো কোন? তাই মোকেই পাত্তা নিদিয়ে আৰু তোৰ কথা ক'বলৈ আহিছ তই? ৰঙাইৰ কথা শুনি বগাইৰ বহুত খং উঠিল আৰু তেতিয়াই সি ক'লে, হ'ব, তই নিজকে চিনেমাৰ অভিনেতা বুলি ভাবিব নালাগে। তোৰ কথাও মই চব জানো। যোৱাবাৰ তই সংগীতাৰ সৈতে কথা পাতিবলৈ লওঁতে তাইক তোক চেণ্ডেলেৰে কোবোৱা নাছিল? বগাইৰ কথা শুনি ৰঙায়ে হাঁহিলে আৰু তাক ক'লে, কমচে কম মোৰ সেই সাহসকণটো আছিল। তাইক মই মোৰ ভালপোৱাৰ কথা ক'লো, কিন্তু তোৰতো সেই সাহসকণো নাই নিজেই কথাটো ক'বলৈ। তই আজিলৈকে মোৰ সাহস দেখিছ জানো? কিন্তু আজি দেখিবি ব'ল। আজি মই গাঁওবুঢ়াৰ আগতেই তাইক ভালপাওঁ বুলি ক'ম, আৰু গাঁওবুঢ়াক তাইৰ আৰু মোৰ বিয়াৰ কথাটোও ক'ম। তাৰ পাছত দুয়োটা গাঁওবুঢ়াৰ ওচৰলৈ গ'ল আৰু তেতিয়াই বগাইয়ে সংগীতাক ক'লে, সংগীতা, মই তোমাক বহুত ভাল পাওঁ। বগাইৰ কথা শুনি গাঁওবুঢ়াৰ বহুত খং উঠিল আৰু তেতিয়াই গাঁওবুঢ়ায়ে বগাইলৈ খঙত চালে আৰু ক'লে, তোৰ ইমান সাহস মোৰ ছোৱালীজনীক এনেকুৱা কথা ক'বলৈ? তেতিয়াই বগাইয়ে হাঁহি হাঁহি ক'লে, গাঁওবুঢ়া, আপোনাৰ ছোৱালীৰ বিয়া মোৰ লগত পাতি দিয়ক। বগাইৰ কথা শুনি সংগীতাৰ বহুত খং উঠিল আৰু তেতিয়াই তাই ক'লে, নিজৰ মুখখন ভালদৰে এবাৰ আইনাত চাবি, তাৰ পাছত মোক বিয়া কৰাবলৈ আহিবি। কথাখিনি কৈ তাই দেউতাকৰ ফালে চালে আৰু দেউতাকক ক'লে, ব'লা দেউতা, ইহঁতৰ মুখকেইখন চাই চাই ইয়াত ৰৈ থাকিব নালাগে। সংগীতা আৰু দেউতাক খঙত তাৰ পৰা গুচি গ'ল। তাৰ পাছতেই ৰঙায়ে হাঁহি হাঁহি ক'লে, বগাই, সংগীতায়ে বাৰু মোক অকলশৰে অপমান কৰি আছিল, কিন্তু আজি দেখোন তাই তোক দেউতাক আৰু মোৰ সন্মুখতেই অপমান কৰিলে। ব'ল ৰঙাই, আমি চহৰলৈ যাওঁ, আমি কিবা এটা হৈহে আহিম। কথাখিনি কৈয়েই দুয়োজনে সেইদিনায়েই চহৰৰ ৰাস্তা ধৰিলে। কিন্তু সিহঁত গৈ থাকোঁতেই হঠাৎ বতৰটো বেয়া হ'ল আৰু জোৰকৈ বৰষুণ দিলে। তেতিয়াই সিহঁতে ৰাস্তাতে এটা ভঙা-চিঙা ঘৰ দেখা পালে আৰু সিহঁত পটাপট সেই ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল আৰু ঘৰটোৰ ভিতৰলৈ সোমাই গৈ ৰঙায়ে বগাইক ক'লে, বগাই, বৰষুণে দেখোন আমাৰ কাপোৰৰ ইস্ত্ৰিয়ে বেয়া কৰি পেলালে। দুয়োজনে কথা পাতিয়েই আছিল, কিন্তু তেতিয়াই তাত কিছুমান ভয়ানক শব্দ আহিলে আৰু তেতিয়াই সিহঁতৰ সন্মুখলৈ এজনী চোৰেল আহিল। সেই চোৰেলজনীক দেখি সিহঁতে বহুত ভয় খালে আৰু তেতিয়াই চোৰেলজনীয়ে সিহঁত দুটাক ক'লে, তহঁতৰ কোনজনে মোক মাতিছিলি? চোৰেলৰ কথা শুনি ৰঙায়ে ভয়ে ভয়ে ক'লে, চোৰেল, কাৰ ইমান সাহস হ'ব আপোনাক মাতিবলৈ? আমি এজনেও আপোনাক মতা নাই। স্ত্ৰীৰ কথা শুনি মই শক্তিশালী হৈ গ'লো। আচলতে মই এজনী স্ত্ৰী চোৰেল। কথাষাৰ শুনাৰ পাছতেই ৰঙায়ে ক'লে, আচলতে মই মোৰ বন্ধুকহে কৈছিলো, বৰষুণত তিতি আমাৰ গাৰ কাপোৰৰ ইস্ত্ৰি ভাঙি গ'ল। তাৰ পাছত চোৰেলজনীয়ে ৰঙাইক মাৰি খাই পেলালে আৰু চোৰেলজনী বগাইৰ শৰীৰত সোমাই গ'ল। বগাইৰ শৰীৰত চোৰেলজনী সোমোৱাৰ লগে লগেই তাৰ দুয়োটা চকু ৰঙা হৈ গ'ল। তাৰ পাছত সি তাৰ পৰা গাঁৱলৈ উভতি আহিলে আৰু নিজৰ ঘৰলৈ গ'ল। ঘৰত সি চুপচাপ শুই থাকিলে। পিছদিনা ৰাতিপুৱা সি এখন ঠেলাত এটা ইস্ত্ৰি লৈ বজাৰলৈ গ'ল মানুহৰ কাপোৰ ইস্ত্ৰি কৰিবলৈ। তালৈ গৈ সি এঠাইতে ৰৈ আছিল। তেতিয়াই তালৈ মালা নামৰ এগৰাকী মহিলা আহিলে আৰু বগাইক ক'লে, আৰে বগাই, তই ইয়াত যে, তই আজিৰে পৰা কাপোৰ ইস্ত্ৰি কৰা কাম কৰিবি নেকি? ভালেই কৰিছ, এনেই তলৌকে ঘূৰিহে ফুৰ। কিন্তু তোৰ বন্ধু ৰঙাই ক'লৈ গ'ল? তাক যে দেখা নাই। মহিলাগৰাকীৰ কথা শুনি বগাইয়ে তাইৰ ফালে চালে আৰু ভাৰী মাতেৰে ক'লে, মই সেইবোৰ নাজানো। আপুনি কাপোৰত ইস্ত্ৰি কৰিব নেকি? মই কাপোৰত বৰ ভাল ইস্ত্ৰি কৰোঁ।
বগাইৰ কথা শুনি মালায়ে ইস্ত্ৰি কৰিবলৈ অনা কাপোৰবোৰ তাকেই দি থৈ গুচি গ'ল। কিছু সময়ৰ পাছত মালায়ে যেতিয়া কাপোৰখিনি নিবলৈ আহিলে, তেতিয়া তাই দেখিলে তাইৰ গোটেইবোৰ কাপোৰ জ্বলি গ'ল। তাকেইতো মই ভাবিছোঁ, তই ইমান পটককৈ কেনেকৈ ভাল হৈ গ'লি? মই যে কি মূৰ্খামি কৰিলোঁ তোক কাপোৰখিনি দি। মই বাৰু তোক কেনেকৈ চিনি পাব নোৱাৰিলোঁ বাৰু? মালাৰ কথা শুনি চোৰেলজনীৰ বহুত খং উঠিল। তেতিয়াই তাই বগাইৰ শৰীৰটো এৰি দিলে আৰু বগাই অচেতন হৈ মাটিত পৰি গ'ল। চোৰেলজনীক দেখি মালায়ে বহুত ভয় খালে। চোৰেল, 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 কোন ক'ত আছ? এইফালে আহ। মই চোৰেল, স্ত্ৰী কৰা চোৰেল। কিন্তু মই কৰা স্ত্ৰী তই বেয়া বুলি ক'বলৈ ক'ত সাহস পালি? মই তোক এতিয়াই মাৰি পেলাম। কথাখিনি কৈয়ে চোৰেলজনীয়ে মালাক মাৰি খাই পেলালে। আকৌ তাই বগাইৰ শৰীৰত সোমাই গ'লগৈ। আৰু তেনেকৈয়ে চোৰেলজনীয়ে গাঁওখনৰ মহিলা, যুৱক যুৱতী সকলোকে মাৰিবলৈ ধৰিলে। আৰু সেই কথাবোৰ লাহে লাহে গাঁৱত বিয়পি পৰিল। আৰু তেনেকৈয়ে এদিন গাঁওবুঢ়াজনে জীয়েকক ক'লে, মই একোৱেই বুজি পোৱা নাই, গাঁৱৰ মানুহবোৰক এনেকৈ কোনে মাৰি পেলাইছে? দিনক দিনে এই সমস্যাবোৰ বাঢ়ি বাঢ়ি গৈহে আছে। দেউতা, মই কথা এটা মন কৰিছোঁ। বহুত দিনেই হ'ল বগাইৰ বন্ধু ৰঙাইক মই দেখা নাই। আৰু আজিকালি বগাইয়েও ছোৱালী জোকোৱা বন্ধ কৰি দিছে। চুপচাপ বজাৰত গৈ মানুহৰ কাপোৰ ইস্ত্ৰি কৰি থাকে। মোৰ কিন্তু কথাবোৰ বৰ ভাল লগা নাই। কথাটো তই ঠিকেই কৈছ। মই অহাকালিলৈ সাধু মহাৰাজক মাতিব লাগিব। পিছদিনায়েই গাঁওবুঢ়ায়ে গাঁৱলৈ সাধু মহাৰাজক মাতিলে। আৰু সাধু মহাৰাজ গাঁৱলৈ আহি গাঁওবুঢ়াক ক'লে, মোক ইয়ালৈ কিয় মাতিছে? তাৰ পাছত গাঁওবুঢ়াজনে সকলোবোৰ কথা ভাঙি পাতি সাধু মহাৰাজক ক'লে। কথাবোৰ শুনি সাধু মহাৰাজে চকু জপাই কিছু সময় ভাবিলে। তাৰ পাছত তেওঁ ক'লে, স্ত্ৰী চোৰেল আছে এই গাঁওখনত, বহুত ভয়ানক তাই। কি? আমাৰ গাঁৱত চোৰেলৰ ছায়া আছে? এই গাঁওখনত চোৰেলৰ ছায়া আছে। তাই কাপোৰ ইস্ত্ৰি কৰি বহুত ভাল পায়। আৰু চোৰেলজনী কোনোবা মানুহৰ শৰীৰত সোমাই এই কামটো মনে মনে কৰি আছে। তাৰ পাছত সাধু মহাৰাজে চকু জপাই জোৰ জোৰকৈ মন্ত্ৰ মাতিলে আৰু ক'লে, ক'ত আছ স্ত্ৰী চোৰেল? সোনকালে আমাৰ সন্মুখলৈ আহ। তেতিয়াই বগাইয়ে তাৰ ঠেলাখন লৈ তালৈ আহিলে। আৰু চোৰেলজনীয়ে তাৰ শৰীৰটো এৰি বাহিৰলৈ ওলাই আহিলে আৰু সাধু মহাৰাজক ক'লে, কোনে কাপোৰত ইস্ত্ৰি কৰিব? বেছি কথা ক'ব নালাগে, চুপচাপ সোনকালে কৈ দে, তই গাঁৱৰ মানুহবোৰক কিয় এনেকৈ মাৰি পেলাইছ? বহুত বছৰৰ আগতে মই এইখন গাঁৱতেই আছিলোঁ আৰু মানুহৰ কাপোৰ ইস্ত্ৰি কৰি যেনে তেনে মই মোৰ ঘৰখন চলাই আছিলোঁ। মানুহবোৰে মোক স্ত্ৰী বুলিয়েই মাতিছিল। কিন্তু এদিন হঠাৎ জমিদাৰৰ কাপোৰ এটা মোৰ হাতত জ্বলি গ'ল। তেতিয়াই তেওঁ মোক এইখন গাঁৱৰ পৰা খেদি দিলে। মই সেই ভঙা ঘৰটোতেই থাকিবলৈ ল'লোঁ। কিন্তু এদিন হঠাৎ মই মৰি থাকিলোঁ আৰু চোৰেল হৈ গ'লোঁ। চোৰেল হ'লোঁ ঠিকেই, কিন্তু মই বহুত দুৰ্বল আছিলোঁ, একো কৰিব পৰা নাছিলোঁ। কিন্তু কেইদিনমানৰ আগতে দুজন ল'ৰা সেই ঘৰটোলৈ গৈছিল। সিহঁতৰ মুখত স্ত্ৰী শব্দটো শুনি মই বহুত শক্তিশালী হৈ গ'লোঁ। তেতিয়াই মই তাৰে এজনক মাৰি পেলালোঁ আৰু আনজনৰ শৰীৰত সোমাই মই ইয়ালৈ আহিলোঁ। আৰু এতিয়াও মোৰ চকুৰ আগত জমিদাৰৰ ছবিখন ভাহি আছে। তোক ভালকৈ কৈছোঁ, তই ইয়াৰ পৰা গুচি যাগৈ। নাই, মই ইয়াৰ পৰা নাযাওঁ। তেতিয়াই সাধু মহাৰাজে জোৰ জোৰকৈ মন্ত্ৰ মাতিলে আৰু তেতিয়াই চোৰেলজনীৰ শৰীৰটো জ্বলিবলৈ ধৰিলে। মোক ক্ষমা কৰি দে সাধু মহাৰাজ, মই সেই ভঙা ঘৰটোলৈকে আকৌ উভতি যাম। তোক মই ক্ষমা কৰিব নোৱাৰোঁ চোৰেল। তাৰ পাছতেই চোৰেলজনী জ্বলি ভস্ম হৈ গ'ল আৰু সাধু মহাৰাজো তাৰ পৰা গুচি গ'ল। আৰু গাঁওখনৰ মানুহবোৰেও স্ত্ৰী চোৰেলৰ পৰা হাত সাৰিলে।